গাইজ ওয়েলকাম বেক টু মাই ইউটিউব চেনেল। সকলোকে মোৰ নতুন ভিডিঅ' এটালৈ স্বাগতম জনালোঁ। আজি হ'ল হনুমান জয়ন্তী উপলক্ষে আমাৰ গাঁৱতে সৰুকৈ মন্দিৰ এটা বনাইছে। মানে আজি মন্দিৰটো ল'ব গোটেই গাঁৱৰ ৰাইজে। আপোনালোককো দেখাম, ভিডিঅ'টো চাই থাকিব এখলৈ। আৰু এইটো হ'ল ৰাজহুৱা পুখুৰী। ৰাজহুৱা পুখুৰীটোৰ পাৰত এইফালে এটা মন্দিৰ, হনুমান মন্দিৰ, এইটো বনাই আছে, কমপ্লিট হোৱা নাই। আৰু এইটোৱে হ'ল মন্দিৰ। ইমান দিন লাগি এইটো বনালোঁ গোটেই গাঁৱৰ ল'ৰাবিলাকে। আজিৰ পৰা ইয়াতে চাকি তাকি দিয়া হ'ব সেইটো মন্দিৰ ওলালে। গাঁৱৰ ৰাইজে মিলি পূজাখন পাতিছে। ইফালে মন্দিৰ এইটো নতুনকৈ বনাই আছে, হোৱা নাই বাৰু, এইটো নতুনকৈ বনাইছে এই মন্দিৰটো। বাবু নাহিব পূজা কৰিব, হনুমান পূজা। এইটো মন্দিৰ আজিৰ পৰা মানে সলাই দিয়া কৰিব আৰু লাগিলে বেলপাত পূজা, গাখীৰ চাখীৰ নাৰিকল চব আছে। ইফালে আমাৰ পুৰোহিত আহি গৈছে। এইটো মন্দিৰৰ তোমাৰ মাটি চাটি ভৰাই দিছে। এইবিলাক হোমবোৰৰ যোগাৰ, হোমপুৰিব লাগি আছে আৰু মানে এইবিলাক গোটেই গাঁৱৰ। ইয়াতে এয়া বুট হেৰি কৰি আছে, ধুই আছে গোহাঁই লাগি। আৰু কষ্ট কৰি এইখিনি কৰিব লাগিব। হনুমানৰ নামত উঠাইছো দে, হনুমানৰ নামত এইখিনি কাম কৰি দিব লাগিব। আৰু কলবিলাক তাৰমানে গাছতে পকি গ'ল পুৰা, সেইকাৰণে আকৌ বেছিকৈ পকি গ'লে দিগদাৰ হৈ যাব বুলি আমি ফ্ৰিজত ভৰাই থৈ দিছোঁ। এই ধুনীয়াকৈ ফ্ৰিজত সোমাই থৈ দিছোঁ, পুৰা চেঁচা হৈ আছে কলটো। মানে এইগিলা বুট চুট চব বেটাই গাড়ী উঠাই লৈছোঁ। আমি একদম মন্দিৰলৈকে লৈ যাম, নহ'লে ইনকাম নিবা অসুবিধা হয়, সেইকাৰণে বেটাৰী গাড়ীত পুৰা উঠাই লৈছোঁ। আৰু ইফালে কাৰ্টুনত কিবা কিবি আছে, চব লৈ যাম মন্দিৰলৈকে। হনুমান জয়ন্তী উপলক্ষে পানী তুলিব যাব ওলাইছোঁ। ইফালে চলিবিলাক এই যাবলৈ কৈছোঁ পানী তুলিবা। আৰু তিনিখন গাড়ী আহিছে, তিনিখন গাড়ী এতিয়া গাঁৱৰ সকলোৱে মিলি উঠি পানী আনিব গৈছে। আৰু বৰ্তমান আমি নদী ঘাট পালোঁ আহি। এতিয়া আমি ইয়াৰ পৰা নদীৰ পৰা পানী উঠাম, উঠাই কিনে আকৌ লৈ যাম আমাৰ মন্দিৰলৈ। পানী তোলা হৈ গ'ল, মানুহবিলাক চব যাব ল'লে। এইবিলাক গাড়ীয়ে গাড়ীয়ে উঠিছে। ইফালে এইখন চব মানুহবিলাক উঠিব লৈছে। আমি পাই গ'লো আহি আমাৰ মন্দিৰ। কথাকেইটা বল লগাই থৈছোঁ ৰ মন্দিৰৰ কাৰণে ক্ষীৰ বনাই আছে, আপোনালোকক দেখাই আছো। এই আমাৰ ক্ষীৰ বনাই আছে পূজাৰ কাৰণে। আৰু গোটেই গাঁৱৰ ৰাইজে মিলি হোমৰ ফুটা ল'লোঁ সকলোৱে একেলগে। আৰু ভিডিঅ'টো এইখিনিতে শেষ কৰিম। কাৰ্যসূচীবিলাক শেষ হ'ল। দিনযোৰা কাৰ্যসূচীৰে আজি আমাৰ হনুমান মন্দিৰটো লোৱা হ'ল। আজি আছিল হনুমান জয়ন্তী। সকলোকে হনুমান জয়ন্তীৰ শুভেচ্ছা দিলোঁ। সকলোৰে দিনবিলাক ভালে যাওক। আৰু অৱশেষত গাজী প্ৰসাদ দিলে সকলোকে। এইবিলাক সকলোৱে গাজী প্ৰসাদ খালে। ইফালে হ'ল মন্দিৰটো।
ৰাতিৰ দৃশ্য আপোনালোকক দেখাই আছো। এইটো হ'ল আমাৰ মন্দিৰ, চাকি তাকি জ্বলি আছে। ইফালে পুৰোহিতে পূজা কৰি থৈ পেলাই গুচি গ'ল। তেওঁ গাজী প্ৰসাদ আছে, সকলোৱে খাই পেলাই গুচি যাব ঘৰত। এইখিনি আছিল। যদি ভাল পালে প্লিজ লাইক কমেণ্ট শ্বেয়াৰ সকলোখিনি কৰি দিব আৰু